ৰিজাল্ট দিলে যিহেতু সকলোৱে ৰিজাল্ট পাইছে, কংগ্ৰেচুলেশ্যন যোনে যোনে ছিলেকশ্যন হৈছে, আৰু যোনে যোনে নাই হোৱা তেওঁলোকেও আশাৰ ঋণ দিব। নেক্সট ভেকেঞ্চি ওলাব, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলেহে নেক্সট ক্ৰেক কৰিব পাৰিব। চ' ষ্টাৰ্ট কৰি দিয়ক। আৰু নেক্সট এতিয়া ফাৰ্ডাৰ মেডিকেল প্ৰচেছ আছে, মেডিকেলৰ কাৰণে সকলো প্ৰিপেৰেশ্যন কৰক। এতিয়া আৰু এটা কথা ক'বলৈ গৈ আছোঁ, ৰিজাল্ট যিহেতু দিলে, ৰিজাল্টত এটা খেলি মেলি পাইছোঁ, মই আগতে ভিডিঅ'টো আপলোড কৰিছোঁ। যেতিয়া এইখন লিষ্টতটো ঠিকে আছে, তাৰপিছত যেতিয়া লিষ্টৰ সাপেক্ষে নিজৰ ৰোল নম্বৰ সাপেক্ষে ডেট অফ বাৰ্থ আৰু ৰোল নম্বৰ মাৰি পিনি নিজৰ ৰোল নম্বৰ সাপেক্ষে মাৰ্কছটো যেতিয়া চোৱা হয়, মাৰ্কছ নিজৰ নাম পাৰ্চনেলি চোৱা হয়, তেতিয়া আমাৰ ফিটাৰৰ ক্ষেত্ৰত মোৰ লগৰ এটাৰ হয় খেলি মেলি ওলাইছে। নিজৰ ৰোল নম্বৰ আৰু নিজৰ ডেট অফ বাৰ্থ মৰাৰ পাছত নিজৰ ৰিজাল্টটো নিজৰ ওলোৱা নাই, বেলেগ কাৰোবাৰ ওলাইছে। আৰু সেনেকুৱা কাৰোবাৰ লগত হৈছে নেকি বাৰু? মই লাইভ ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ, ইয়াৰ আগতো ভিডিঅ'টো আপলোড কৰিছিলোঁ, আকৌ এবাৰ দিছোঁ। এনেকুৱা আৰু কাৰোবাৰ লগত খেলি মেলি হৈছে নেকি বাৰু কাৰোবাৰ লগত? যেতিয়া ব্যক্তিগতভাৱে যেতিয়া ৰিজাল্টটো চোৱা হৈছে, মাৰ্কছটো কিমান পাইছোঁ, তেতিয়া কেপচাটো মৰাৰ পাছত, গেট ইয়ৰ ৰিজাল্ট মৰাৰ পাছত টোটেলি বেলেগৰ ৰিজাল্ট এটা ওলাই গৈছে। মোৰ লগৰজন ছিলেক্ট হৈছে বাৰু, কিন্তু কেপচাটো মৰাৰ পাছত ডেট অফ বাৰ্থ আৰু ৰোল নম্বৰ মৰাৰ পাছত বেলেগ কাৰোবাৰ ৰিজাল্ট ওলাই গৈছে। বেলেগ কাৰোবাৰ ৰিজাল্ট ওলাইছে আৰু নাম ৰোল নম্বৰ টোটেলি বেলেগ ওলাইছে। এনেকুৱা যদি কাৰোবাৰ লগত খেলি মেলি হৈছে কমেণ্ট কৰিবচোন। এয়া চাওক, অংকুৰদীপ হাজৰিকা কাৰোবাৰ নামত ওলাইছে। এনেকুৱা যদি আৰু কাৰোবাৰ লগত খেলি মেলি হৈছে প্লিজ জনাব। চবৰ লগত হোৱা নাই, যদি কাৰোবাৰ লগত হৈছে প্লিজ জনাব। থেংক ইউ। আকৌ এবাৰ ট্ৰাই কৰি চোৱা হৈছে, বাৰে ট্ৰাই কৰি চোৱা হৈছে, একেই ৰিজাল্ট ওলাইছে। ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মৰাৰ পাছত বেলেগৰ ৰিজাল্ট ওলাইছে। কিয় হৈছে গম পোৱা নাই। এনেকুৱা ইছ্যু যদি কাৰোবাৰ লগত হৈছে প্লিজ জনাবচোন। থেংক ইউ।